এপিএসসি প্ৰিলিমছ শেষ হৈ যোৱাৰ পিছত আমাৰ মনত কেৱল মাত্ৰ এটাই প্ৰশ্ন যে এই বছৰ এপিএসসিৰ কাট অফ কিমান যাব ঠিক আছে নো ডাউট মই কাট অফৰ কথা ক'ম বাৰু বাট কিছুমান তাতকে বেছি ইম্পৰ্টেণ্ট কথা ক'বলৈ ওলাইছো এক নম্বৰ কথা হৈছে যে চাওক এতিয়া কাট অফ এক্সেক্টলি কিমান যাব সেইটো কোনো নাজানে ময়ো নাজানো এইটো পুৰা মানে একুৰেটে হ'ব বুলি মই একদম কোনো ধৰণৰ ক্লেইম কৰা নাই ঠিক আছে আৰু কোনো কোচিং ইনষ্টিটিউটে নাজানে ঠিক আছে কোনো নাজানে এতিয়ালৈকে ওকে আপুনিও নাজানে ময়ো নাজানো কোনো কোচিং ইনষ্টিটিউটো নাজানে ঠিক আছে দেন অলসো এই পাৰ্টিকুলাৰ কাট অফটো কিহৰ কাৰণে দিয়া হৈছে তেতিয়াহ'লে যাতে আপোনাৰ মনত যেটো উগুল থুগুল পৰিস্থিতি হৈছে সেইটো যাতে শান্ত কৰিব পৰা যায় ঠিক আছে এতিয়া যে জানিব পৰা নাযায় বুলি মই সেইটো কিহৰ কাৰণে কৈছো মোৰ ওচৰত বেচিছ আছে বেচিছটো কি হয় এতিয়া সব প্ৰবলেমটো ইয়াত কি হয় যে জানিব পৰা গৈছিলেহেঁতেন যাতে যদি আইডিয়েল সিনাৰিও হ'লহেঁতেন আইডিয়েল সিনাৰিও নহয় ন ৰাইট সো আপোনাৰ প্ৰবলেমটো কি হয় যে যেতিয়া স্যাম্পল কাৰেক্ট কৰা হয় কাট অফ প্ৰেডিকচনৰ কাৰণে ঠিক আছে ময়ে কৰো বা কোনো কোচিং ইনষ্টিটিউটে কৰে তাত প্ৰবলেমটো আহে যে ষ্টুডেন্ট বুৰে কাৰেক্ট ডাটা এন্টাৰ নকৰে ঠিক আছে কিছুমান এক্সামে দিয়া নাই সিহঁতি গৈ পিনে আপোনাৰ জিটি কাৰেক্ট মানে ডাটা দি দিয়ে আমুক নাম্বাৰ পাইছো তামুক নাম্বাৰ পাইছো বুলি দিয়ে সেকেন্ড কথা হৈছে যে যেটো আপোনাৰ মাৰ্কসৰ ক্যালকুলেশন কৰে ষ্টুডেন্টে নিজৰ ফালৰ পৰা ঠিক আছে প্ৰভিজনাল আনসাৰ কি চাই পিনে তো তাত ভুল কৰে ভুল কি কৰে 0.25 মাইনাস কৰে নেগেটিভ মাৰ্কিংৰ নামত ঠিক আছে কিন্তু একচুয়ালি 0.05 মাইনাস কৰিব লাগে তো হেনেকে কি হয় তাহাতৰ মাৰ্কসটো হাই দেখুৱায় তাৰ পৰাও আপোনাৰ কাট অফৰ যেটো প্ৰেডিকচন আছে ম্যানিপুলেট হয় ঠিক আছে সো আৰু কিছুমান এটো বদমাস থাকে যে জিটি মানে পাইছে ধৰি লওক 85 কিন্তু দিছে 130 মান ঠিক আছে এনেকা ধৰণৰো ষ্টুডেন্ট থাকে আপোনালোকো জানে হেতু ঠিক আছে তো আলটিমেটলি আমি জানো যে কাৰেক্ট ডাটা আহিব নোৱাৰে কাৰণ আমি আমাৰ ওচৰত ভেৰিফিকেশনৰ কোনো তাত মানে পদ্ধতি নাই দ্যাটস ওয়াই তো স্যাম্পলটো ভুল হৈ থকাৰ কাৰণে কি হয় যে আপোনাৰ কাট অফ প্ৰেডিকচনো ভুল হ'ব পাৰে ঠিক আছে সো দেন অলসো মই কিছুমান ফ্যাক্টৰক ধ্যানত ৰাখি কিছুমান ষ্টেটিষ্টিক্যাল মেথডলজি ইউজ কৰি মই এই কাট অফৰ প্ৰেডিকচনটো কৰিব বিচাৰিছো ঠিক আছে সো ইয়াত এটা নোট লিখা আছে ইয়াত নোটটো কি লিখা আছে নোটটো লিখা আছে যে এতিয়া সক আপোনাৰ ইয়াত ডিফিকাল্টি কনসিডাৰ কৰা হৈছে পেপাৰবোৰ ঠিক আছে জিএস পেপাৰক আমি যদি চাও এইবাৰ যেটো মই যিমানখিনি ষ্টুডেন্টৰ লগত কথা পাতিছো সো সবে কৈছে যে জিএস পেপাৰ যেটো আছে মই নিজেও চাইছো ইনফেক্ট সো জিএস পেপাৰটো আপোনাৰ ইজি টু মডাৰেট আছিলে ঠিক আছে আৰু ৰিলেটিভ টু মানে প্ৰিভিয়াস ইয়াৰ্স ঠিক আছে তো আৰু কিন্তু সিসেট পেপাৰটো ৰিলেটিভলি ডিফিকাল্ট আছিলে ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ লগত যদি আমি কম্পেয়াৰ কৰো তো হেতু হিচাপত আমি সব যেটো জিএস আছে জিএস টো আপোনাৰ ইজি টু মডাৰেট হয় তো কাট অফ হাই কৰিলে আকৌ আপোনাৰ সিসেট যেটো আছে হেতুৱে কিন্তু কাট অফটো তলত লৈ আনিব পাৰে কাৰণ মই বহুত ষ্টুডেন্ট নকাও পাইছো যে 120 স্কোৰ কৰিছে কিন্তু সিসেট ফেল কৰিছে যেটো বহুত বেছি কমন এই বছৰ দেখিবলৈ পোৱা গৈছে সেকেন্ড ফ্যাক্টৰ কাট অফত ইম্প্যাক্ট কৰা হৈছে যে আপোনাৰ ভ্যাকেন্সি ঠিক আছে এইবাৰ এবাৰে ভ্যাকেন্সি কম 78 টা ভ্যাকেন্সি হয় যেটো হিস্টৰিক লো হয় আৰু তাৰ কাৰণেও কাট অফটো হাই যোৱাৰ সম্ভাৱনা অতিকৈ আছে নেক্সট আমি প্ৰিভিয়াস ইয়াৰৰ কাট অফৰ ট্ৰেন্ডও চাইছো ঠিক আছে স্পেশালি লাষ্ট 4 ইয়াৰ্সৰ কাট অফৰ আমি ট্ৰেন্ড চাইছো লগতে মই স্যাম্পল মানে কিছুমান জেনুইন মই স্যাম্পল এনালাইসিস কৰিছো ঠিক আছে যি সকল ষ্টুডেন্টে মোক আপোনাৰ তেওঁলোকৰ মাৰ্কস জনাইছে প্ৰভিজনাল আনসাৰ কিৰ পৰা তেওঁলোকে মাৰ্কস ক্যালকুলেট কৰি একুৰেটলি জনাইছে তো হেতুৰ বেচিছত মই এই পাৰ্টিকুলাৰ কাট অফটো আপোনালোকৰ কাৰণে লৈ আনিছো ঠিক আছে এতিয়া মোৰ মতে যেটো জেনাৰেল আছে বা ওপেন ক্যাটাগৰী আছে সো তাৰ যেটো মেইলৰ কাট অফ আছে হেতু এইটো ৰেঞ্জৰ ভিতৰত থাকিব পাৰে ঠিক আছে এতিয়া মই এক্সাক্ট কাট অফ ক'ব নোৱাৰিম বিকজ মই কেনেকৈ কম কওকচোন আপুনি ঠিক আছে তো হেতুৰ কাৰণে এটা ৰেঞ্জ দিয়া হৈছে ঠিক আছে 105 মাৰ্কস টু 115 মাৰ্কসৰ ভিতৰত জেনাৰেলৰ মেইলৰ কাট অফ থাকিব লাগে ঠিক আছে তাৰ পিছত ফিমেলৰ আপোনাৰ 100 মাৰ্কসৰ পৰা 110 মাৰ্কসৰ ভিতৰত কিবা এটা থাকিব লাগে এতিয়া সক আপোনাৰ মাৰ্কস যদি ধৰি লওক ইয়াৰ উছৰে পাজৰেও আছে ঠিক আছে 5 উছৰে পাজৰে আছে তেতিয়া হলো আপোনালোকে মেইনছৰ প্ৰিপাৰেচন কৰি থাকিব লাগে ঠিক আছে মই ইয়াৰ পিছত যেটো ভিডিও আহিব মই বহুত ভাল ধৰণে মানে কি কৰিব লাগিব হোৱাট নেক্সট হেতু মই মানে কম ঠিক আছে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগে ৰাইট ওবিসি সক ওবিসি সাব ক্যাটাগৰাইজেশনো আছে একৰ্ডিংলি সাব ক্যাটাগৰাইজেশন দিয়া আছে ইয়াত যেহেতু আপোনালোকে পঢ়িব পাৰে মই এটা এটাকে গাই না থাকো ঠিক আছে ওবিসি আপুনি ক'ব পাৰে 95 ৰ পৰা 102 ৰ ভিতৰত কাট অফ থাকিব লাগে মেইলৰ আৰু ফিমেলৰ আপোনাৰ 93 ৰ পৰা 99 ৰ ভিতৰত থাকিব লাগে ঠিক আছে আৰু এসসি ঠিক আছে 87 ৰ পৰা 93 থাকিব লাগে আৰু ফিমেলৰ 85 ৰ পৰা 91 থাকিব লাগে একৰ্ডিংলি এসটি প্লেইনছ এসটি হিলছ আৰু
লোকোমটৰ যেটো আপোনাৰ PWBD কেটেগৰীত আছে এতিয়া আপুনি ক'ব এক্স সাৰ্ভিসমেন নাই যে একচুয়ালি এক্স সাৰ্ভিসমেনৰ এইবাৰ পোষ্টে নাই ঠিক আছে তো দ্যাটস হোৱাই এক্স সাৰ্ভিসমেন এতিয়া জেনাৰেল কেটেগৰীত থাকিব এইবাৰ পোষ্ট দিয়া নাই মানে দ্যাটস হোৱাই ঠিক আছে সো এইটো মোৰ ফালৰ পৰা বা সুচিত্ৰা এসএছৰ ফালৰ পৰা এটা কাট অফৰ প্ৰেডিকচন আছিল এতিয়া কিমান শুদ্ধ হ'ব কিমান ভুল হ'ব এইটো আমি নেক্সট ইয়াৰ গম পাম ঠিক আছে বাট এই যেটো মনত আপোনালোকৰ খুকুজা লাগি আছে সেইটো যাতে মানে গুছি যাওক এটোৰ কাৰণে মই এই পাৰ্টিকুলাৰ কাট অফৰ এনালাইসিসটো আপোনালোকৰ কাৰণে কৰিলো ঠিক আছে আপোনালোকে প্লিজ আপোনালোকৰ কি স্কোৰ আহি আছে সেইটো কমেন্ট সেকশনতো জনাব পাৰে ঠিক আছে বা আপোনালোকৰ থট কি এই এক্সামিনেশনটোক লৈ কমেন্ট সেকশনত জনাব পাৰে মই কমেন্ট সেকশন চাম আৰু ৰিপ্লাইও কৰিম ঠিক আছে ওকে ধন্যবাদ